ক্ষেত্ৰত মই উপস্থিত আছোঁ বোকাখাটৰ যি ৰাজহুৱা খেলপথাৰত আহি উপস্থিত হৈছোঁ। যিহেতু অহা কাইলৈ যি অসমৰ মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া বোকাখাটলৈ আহিব আৰু বোকাখাটলৈ আহি প্ৰায় ২৭,০০০ গৰাকীৰ যি উদ্যমিতা আঁচনি আচলতে আঁচনি ঘোষণা কৰিব। আৰু বোকাখাটবাসীয়ে আৰু আশা কৰিছে যে আৰু বৃহৎ পৰিমাণৰ আচলতে পেকেজ দিয়াৰ তেওঁলোকে আশা কৰিছে আৰু সম্পূৰ্ণৰূপে আচলতে যি মণ্ডপ আচলতে তৈয়াৰ কৰি থকা পৰিলক্ষিত হৈছে। বিশাল আচলতে পেণ্ডেল আচলতে দি থকা পৰিলক্ষিত হৈছে আৰু এজন দলীয় বিষয়ববীয়া আছে বিষয়ববীয়া আচলতে জানিম কেনেধৰণে প্ৰস্তুতি চলি আছে দাদা। কাইলৈ যিহেতু মুখ্যমন্ত্ৰী মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াক আমি নতুন বছৰৰ শুভেচ্ছা লগতে আমি বোকাখাটলৈ আমি উষ্ম আদৰণি জনাইছোঁ। কিয়নো আমাৰ মহিলা উদ্যমিতা আঁচনি কাইলৈ 11টা বজাত মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়া শুভাৰম্ভ কৰিব। প্ৰায় 18,000 মহিলা উপকৃত হ'ব আৰু তাৰ লগতে বোকাখাটৰ প্ৰায় কেইবাটাও উন্নয়নমূলক আঁচনি তেখেতে মুকলি কৰিব। আপোনালোকে গম পাইছে ৩৭ নং এখন ঘাইপথৰ কাষতে থকা যিটো আৱৰ্ত ভৱন তেখেতে আটক ধুনীয়াকৈ যিটো নিৰ্মাণ কৰা হৈছে সেইটো মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়া উদ্বোধন কৰিব। কেইবাটাও ৰাস্তা পদূলি আচলতে উদ্বোধন কৰিব আৰু লগতে জগন্নাথ ভৱনকে ধৰি কেইবাটাও যিকেইটা সম্পূৰ্ণ হোৱা আঁচনিবোৰ আৰু উন্মোচন কৰিব। প্ৰায় 1,42,42 লাখ টকা 142 কোটি টকাৰ আঁচনি মুকলি কৰিব। সভাপতি মই মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াক ধন্যবাদ জ্ঞাপন কৰিছোঁ। এই উন্নয়নৰ স্বাৰ্থত অহাৰ কাৰণে পুনৰবাৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াক আমি উষ্ম আদৰণি জনাইছোঁ। ধন্যবাদ জনাইছোঁ। আচলতে মই সহযোগীক দেখাবলৈ অনুৰোধ কৰিছোঁ। আচলতে বৃহৎ আচলতে পেণ্ডেল দি থকা পৰিলক্ষিত আৰু যি আচলতে প্ৰশাসনৰ লোক আছে প্ৰশাসনৰ লোকসকলে আচলতে মহিলাসকলক কেনেধৰণে কাইলৈ আচলতে প্ৰৱেশ দুৱাৰ আছে প্ৰৱেশ দুৱাৰত কেনেধৰণে প্ৰৱেশ কৰিব, যান জঁটসমূহ যিসমূহ গাড়ী তেওঁলোকে আনিব তেওঁলোকে সেই গাড়ীসমূহ ক'ত ৰাখিব সেইবোৰ আচলতে প্ৰশাসনে তেওঁলোকক বুজাই থকা পৰিলক্ষিত হৈছে। আৰু বোকাখাটবাসীয়ে এটা আশা কৰিছে যে যি কাইলৈ আচলতে মুখ্যমন্ত্ৰী ডাঙৰীয়া বোকাখাটলৈ আহিব বোকাখাটবাসীক যাতে এক ভাল পেকেজ দিয়াৰ বোকাখাটবাসীয়ে আশা কৰিছে।